Greetings to everyone. Today we are going to look at a presentation on genetic disorder. This presentation aims to create an awareness amongst the Assamese speaking people. I therefore would be speaking in Assamese. Genetic disorder, is it a myth or science? আমি এই প্ৰেজেণ্টেশ্যনখনৰ দ্বাৰা কি শিকিবলৈ পাম এবাৰ কৈ দিছোঁ। জেনেটিক ডিসঅৰ্ডাৰ বা আনুবংশিক বিকাৰবোৰ কি হয়? কিহৰ ফলত আনুবংশিক বিকাৰ হয়? অশুভ আত্মা বা অভিশাপৰ বাবে আনুবংশিক বিকাৰ হ'ব পাৰে নেকি? এইবোৰ পিতৃ-মাতৃৰ পৰা সংক্ৰমিত হ'বনে বা পৰৱৰ্তী সন্তানত পুনৰাবৃত্তি হ'ব নেকি? এইবোৰ আৰোগ্য কৰিব পৰা যায়নে বা ইয়াৰ প্ৰতিৰোধ সম্ভৱ নেকি? এতিয়া আমি চাম জেনেটিক ডিসঅৰ্ডাৰ বা আনুবংশিক বিকাৰবোৰ কি হয়। আনুবংশিক বিকাৰ হৈছে সাধাৰণ DNA ক্ৰমৰ পৰিৱৰ্তনৰ ফলত হোৱা ৰোগ। অৰ্থাৎ a genetic disorder occurs due to an alteration of the normal DNA sequence. যেতিয়া normal DNA sequence-টো সলনি হৈ abnormal হৈ যায় তেতিয়া আনুবংশিক বিকাৰ হ'ব পাৰে। এতিয়া আমি চাম DNA-টো ক'ত থাকে। আমাৰ শৰীৰটো বহুবোৰ কণমানি চেলেদি তৈয়াৰী হয়। এই চেলবোৰক আমি সাধাৰণতে কোষ বুলি কওঁ। এটি কোষৰ ভিতৰত এটি নিউক্লিয়াছ থাকে নৰ্মালি। এই নিউক্লিয়াছৰ ভিতৰত ক্ৰোমোজোম নামৰ এটা স্ট্ৰাকচাৰ থাকে। এই ক্ৰোমোজোমটো তৈয়াৰী হৈছে ডিএনএৰ পৰা। ডিএনএবোৰ ফোল্ড হৈ ক্ৰোমোজোম হয়। ডিএনএটো আকৌ তৈয়াৰী হৈছে নিউক্লিঅটাইড নামৰ কিছুমান কেমিকেলৰ পৰা। 4 প্ৰকাৰৰ নিউক্লিঅটাইডৰ পৰা ডিএনএটো তৈয়াৰী হয়, সেইটো মই কম আগলৈ। এতিয়া এই ডিএনএৰ এটা অংশই এটা জিন তৈয়াৰী কৰিব পাৰে। এটা অংশই যদি এটা জিন হয়, আনটো অংশত আন এটা জিন হ'ব। তেনেকে আমাৰ শৰীৰত বহুবোৰ জিন আছে। কমেও 25,000 জিন আজিলৈ আৱিষ্কাৰ হৈছে। এতিয়া আমি গম পালো যে জিনটো ডিএনএ হয়। ডিএনএৰ এটা অংশই জিনৰ তৈয়াৰী কৰে। সাধাৰণতে এই ডিএনএটো আৰএনএ লৈ অনুবাদ কৰা হয় এটি ট্ৰান্সলেশন নামৰ প্ৰক্ৰিয়াৰ দ্বাৰা। আৰএনএটো আকৌ প্ৰটিনলৈ লিপিবদ্ধ কৰা হয় এটি ট্ৰান্সক্ৰিপশন নামৰ প্ৰক্ৰিয়াৰ দ্বাৰা। এই যে প্ৰটিনটো তৈয়াৰী হ'ল, সেই প্ৰটিনটো আকৌ আমাৰ শৰীৰৰ কাৰ্য আৰু গঠনৰ নিৰ্মাণ কৰে। এতিয়া যদি ডিএনএটো পৰিৱৰ্তন হৈ যায়, আৰএনএটোও পৰিৱৰ্তন হৈ যাব। আৰএনএ যদি পৰিৱৰ্তন হৈ যায়, প্ৰটিনো পৰিৱৰ্তন হৈ যাব। প্ৰটিনটো যেতিয়া বেলেগ হৈ যাব, তেতিয়া আমাৰ শৰীৰৰ কাৰ্য আৰু গঠনটো সলনি হৈ যাব আৰু আনুবংশিক বিকাৰৰ সৃষ্টি হ'ব। এতিয়া এই ডিএনএটোই কিনো কৰে আচলতে? ডিএনএ অণুটোৱে সাধাৰণতে আনুবংশিক নিৰ্দেশনা বহন কৰে পিতৃ-মাতৃৰ পৰা সন্তানলৈ, এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈ। এতিয়া ডিএনএ ক্ৰমনো কি হয়? ডিএনএ ক্ৰমটো হৈছে এটা ডিএনএ সিকুৱেন্স, এটা বাক্যৰ নিচিনা বস্তু বুলি ক'ব গ'লে। এতিয়া এই ডিএনএ ক্ৰমৰ আধাৰনো কি হয়? ডিএনএ ক্ৰমৰ আধাৰ হৈছে 4টা কেমিকেল, যোনটোক আমি কওঁ
A দি adenine, C দি cytosine, G দি guanine আৰু T দি thymine. এই চাৰিটা কেমিকেলক যদি আমি আখৰ বুলি ধৰো তেতিয়াহলে এই চাৰিটা আখৰ বাৰ বাৰ ৰিপিট হৈ পেলাই এটা বাক্যৰ সৃষ্টি কৰে। এই বাক্যত যদি আমি আখৰবোৰ উলট-পালট কৰি দিও তেতিয়াহলে আনুবংশিক বিকাৰৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। এতিয়া উদাহৰণ হিচাপে লবলৈ গলে DNA এই শব্দটি শুদ্ধ হয়, কিন্তু এই DNA যদি আমি এটা A নোহোৱা কৰি দিও তেতিয়াহলে এটো অশুদ্ধ হৈ যাব। তেনেধৰণে Na টো নোহোৱা কৰি দিলেও অশুদ্ধ হৈ যাব বা A টো নৰ আগত আনি দিলেও অশুদ্ধ হৈ যাব। ঠিক তেনেধৰণে যেতিয়া DNA ক্ৰমৰ কেমিকেলবোৰ উলট-পালট হৈ যায় বা নোহোৱা হৈ যায় কিবা কাৰণত তেতিয়া আনুবংশিক বিকাৰৰ সৃষ্টি হয়। এতিয়া আমি চাম কিহৰ ফলত আনুবংশিক বিকাৰবোৰ হয়। মূল কথাটো আমি শিকিলোৱে যে DNA ক্ৰমৰ পৰিৱৰ্তনৰ কাৰণে এইবোৰ ৰোগ হয়। কিন্তু এই পৰিৱৰ্তনটো এটা জিনতো হ'ব পাৰে বা একাধিক জিনতো হ'ব পাৰে। আনহাতে জিনৰ পৰিৱৰ্তন আৰু পাৰিপাৰ্শ্বিক কাৰকৰ সংমিশ্ৰণৰ বাবেও হ'ব পাৰে। এতিয়া আমি সংমিশ্ৰণ বুলি ক'লে কি বুজো যে জেনেটিক প্ৰিডিসপজিশন, আনুবংশিক প্ৰবৃত্তি আৰু পাৰিপাৰ্শ্বিক কাৰকবোৰে যেতিয়া একেলগে কাম কৰে তেতিয়া কোনো ধৰণৰ ৰোগ হ'ব পাৰে, যেনে ডায়াবেটিস। ডায়াবেটিস সাধাৰণতে দেখা যায় যে মানুহ এজনে যেতিয়া বেছি এক্সাৰসাইজ নকৰে, বেছি মিঠা খায়, বেছি বহি কাম কৰিব লাগে, শাৰীৰিক পৰিশ্ৰম বেছি নকৰে, তেতিয়া ডায়াবেটিস ধৰণৰ ৰোগে দেখা দিয়ে। তাৰ পিছত আমি চাম ক্ৰোমোজোমাল এবেৰেশ্যন। ক্ৰোমোজোমাল এবেৰেশ্যনটো হৈছে যে আমাৰ শৰীৰত সাধাৰণতে 46টা ক্ৰোমোজোম থাকে। তাৰ বাহিৰেও XX বা XY ক্ৰোমোজোম থাকে। যিমানটা ক্ৰোমোজোম থাকিব লাগে তাতকে যদি বেছি ক্ৰোমোজোম থাকে বা কম নম্বৰ থাকে তেতিয়াও এই আনুবংশিক ৰোগবোৰ হ'ব পাৰে। তাৰ উপৰিও ক্ৰোমোজোমৰ যদি এটা অংশ ভাঙি থাকে বা উলটা কৰি লাগি থাকে তেতিয়াও হ'ব পাৰে। অশুভ বা অভিশাপৰ বাবে আনুবংশিক বিকাৰ হ'ব পাৰে নেকি? কেতিয়াও নহয়। It's a big no. অশুভ আত্মা, ভূত প্ৰেত, অভিশাপ, কলা যাদু এইবিলাকৰ কাৰণে কেতিয়াও আনুবংশিক বিকাৰ হ'ব নোৱাৰে। এই ৰোগবোৰ অকল DNA ক্ৰমৰ পৰিৱৰ্তনৰ কাৰণেহে হয়। এতিয়া কোনোবাই যদি আমাক কয় যে ভূতে ধৰিছে বা কোনোবাই কলা যাদু কৰিছে তাৰ বাবেহে এই ৰোগটো হ'ল, তেতিয়াহলে আমি ক'ব লাগিব যে এইটো এটা ভুল ধাৰণা। এতিয়া আমি কিছুমান উদাহৰণ চাম। ডাউন চিনড্ৰোমৰ কথা আপোনালোকে নিশ্চয় শুনিছে। সাধাৰণ মানুহৰ 2টা কপি ক্ৰোমোজোম থাকে, কিন্তু এই ডাউন চিনড্ৰোমৰ ল'ৰা-ছোৱালীবোৰৰ 21 নম্বৰ ক্ৰোমোজোমটোৰ 3টা কপি থাকে, যিহৰ বাবে ইহঁতৰ সমস্যাবোৰ হয়। ইহঁত দেখাত বেলেগ হ'ব পাৰে, নাকৰ গুৰিটো চেপেটা হ'ব পাৰে, চকুবোৰ ওপৰৰ ফালে টানা টানা হ'ব পাৰে, মুখখন খুলি ৰাখিব বা জিভাখন উলিয়াই ৰাখিব, ইহঁতৰ বুদ্ধিও কম হ'ব পাৰে আৰু শুনাত দিগদাৰি হ'ব, হাৰ্টৰ প্ৰব্লেম থাকিব পাৰে, ডেভেলপমেণ্টেল ডিলে হ'ব পাৰে, যেনে বহা, উঠা, খোজ কাঢ়া, কথা কোৱাত সমবয়সীয়া ল'ৰা-ছোৱালীতকে দেৰি হ'ব। কিন্তু এই ল'ৰা-ছোৱালীবোৰৰ মিউজিকৰ প্ৰতি বহু আগ্ৰহ থাকে। ইহঁতে মিউজিক ৰিলেটেড বস্তুবোৰ বহু
সোনকালে গ্ৰেস্প কৰিব পাৰে এতিয়া অটিজম আন এটা সমস্যা আজিকালি আমাৰ সমাজত সঘনাই দেখা দিছে এই অটিজমটো ক্ৰোমোজোমেল ক্ষতিৰ বাবে হ'ব পাৰে অটিজম হলে ল'ৰা ছোৱালীবোৰে সাধাৰণতে চকুত চকু চাই কথা নকয় একে ঠাইত বহি থাকিব নোৱাৰে বহু চঞ্চল হৈ থাকে কিবা এটা কথাত মনোযোগ দিব নোৱাৰে যিটো পঢ়ালে মনত ৰাখিব নোৱাৰে এটা খেল মনোযোগ দি খেলিব নোৱাৰে বা ইহঁতৰ কথা কওঁতেও দেৰি হ'ব পাৰে বা ডেভেলপমেন্টেল ডিলে থাকিব পাৰে সমবয়সীয়া ল'ৰা ছোৱালীতকে নিউৰোফাইব্ৰোমাট'চিছ এইটো দুটা বিধ আছে সাধাৰণতে কিন্তু নিউৰোফাইব্ৰোমাট'চিছ যোনটো টাইপ 1 হয় সেইটোত গোটেই শৰীৰটোত সৰু সৰু এনেকুৱা গুটিৰ নিচিনা হ'ব পাৰে এতিয়া এই নিউৰোফাইব্ৰোমাট'চিছ ৰোগটো থাকিলে গাত কিছুমান তুলসী পাতৰ নিচিনা দাগ থাকে যোনবিলাকক আমি মেডিকেল শব্দত কেফেঅলে মেকিয়ল বুলি কওঁ যদি এই তুলসী পাতৰ নিচিনা দাগবোৰ 5টাতকৈ বেছি থাকে তেতিয়াহলে এইটো এটা নিউৰোলজিকেল প্ৰবলেমৰ সংকেত হ'ব পাৰে স্তনৰ কৰ্কট ৰোগ বা যিকোনো কৰ্কট ৰোগ জেনেটিক কাৰণত হ'ব পাৰে এতিয়া স্তনৰ কৰ্কট ৰোগ সাধাৰণতে BRCA1 বা 2 কাৰণে হয় বুলি জানা যায় কিন্তু তাৰ উপৰিও অন্য কিছুমান জিন আছে যিহৰ কাৰণে স্তনৰ কৰ্কট ৰোগ হ'ব পাৰে এতিয়া যদি জিনৰ কাৰণত স্তনৰ কৰ্কট ৰোগ বা যিকোনো কৰ্কট ৰোগ হৈছে তেতিয়াহলে যিজন পেশেন্টৰ কৰ্কট ৰোগ হৈছে তেওঁৰ ল'ৰা ছোৱালীৰো কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে বা তেওঁৰ ভাই ভনীৰো কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে ইনফ্যাক্ট সেই পেশেন্টজনৰ যোনখিনি ডাইৰেক্ট ব্লাড ৰিলেটিভ আছে সিহঁতৰবোৰৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে যদি সিহঁতৰ গাটো সেই সেম জিনৰ পৰিৱৰ্তনটো থাকে সেই কাৰণেহে কৰ্কট ৰোগৰ নিচিনা ৰোগত জিন পৰীক্ষা কৰাটো বহুত প্ৰয়োজনীয় যদি জিন পৰিৱৰ্তনটো আমি ধৰা পেলাব পাৰো তেতিয়াহলে আমি তেওঁলোকৰ ল'ৰা ছোৱালী বা পৰিয়ালবৰ্গতো এই টেষ্টটো কৰি জিনটো তেওঁলোকৰ শৰীৰত আছে নে নাই এইটো ধৰা পেলাব পাৰো যদি কাৰোবাৰ সেই জিনৰ পৰিৱৰ্তনটো আছে বুলি আমি গম পাওঁ আগতীয়াকৈ তেতিয়াহলে তেওঁলোকে চিকিৎসা নিৰীক্ষণ কৰিব লাগিব এতিয়া মৃগী ৰোগটো যদিও মূৰত আঘাত পালেও হ'ব পাৰে কিন্তু জেনেটিক মেটাবলিক ডিসঅৰ্ডাৰৰ কাৰণেও মৃগী ৰোগ হ'ব পাৰে যেটো আমাৰ মেটাবলিক ডিসঅৰ্ডাৰটো হৈছে আমাৰ বডিৰ ভিতৰৰ যোনবিলাক কাৰ্য থাকে সেইবিলাকৰ যদি কেতিয়াবা বিপাক হোৱা পথবোৰত যদি কেতিয়াবা কিবা পৰিৱৰ্তন হয় তেতিয়া মৃগী ৰোগে দেখা দিব পাৰে থ্যালাসেমিয়া বা সিকেল সেল ৰোগ এই দুটি হৈছে ৰক্ত ৰোগ এই ৰক্ত ৰোগবোৰো জেনেটিক হ'ব পাৰে এতিয়া মাস্কুলাৰ ডিস্ট্ৰফি যিহে আমাৰ পেশীবোৰ কমজোৰ কৰে সেইবোৰো জেনেটিক কাৰণত হ'ব পাৰে যেনে মাস্কুলাৰ ডিস্ট্ৰফি থকা ল'ৰা ছোৱালীবোৰৰ সাধাৰণতে সৰুতে খোজ কাঢ়োতে দিগদাৰি হ'ব পাৰে বা খোজ কাঢ়োতে দেৰি হ'ব পাৰে খোজ কাঢ়োতে সিহঁত বাৰবাৰ পৰি যাব পাৰে চিৰি উঠা নামা কৰাত দিগদাৰি হ'ব পাৰে তলত বহিলে নিজে মাটিত ভৰ দি উঠিব লাগিব পাৰে বা নিজৰ গাত ভৰ দি উঠিব লাগিব পাৰে বা সিহঁতৰ হাতেদি গধুৰ বস্তু উঠোৱাত বা হাতখন মূৰৰ ওপৰত উঠোৱাত দিগদাৰি হ'ব পাৰে এনেকুৱা ধৰণৰ আমাৰ বহুতো ৰোগ আছে সকলোবোৰৰ বিষয়ে কোৱা
সম্ভৱ নহয় কাৰণ কি আজিলৈ কমেও ৭,০০০ বিধ আনুবংশিক ৰোগ আৱিষ্কাৰ হৈছে। এইবোৰ পিতৃ-মাতৃৰ পৰা সংক্ৰমিত হ'ব নেকি? প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি এই ৰোগবোৰ পিতৃ-মাতৃৰ পৰা সংক্ৰমিত হ'ব পাৰে, নহ'ব পাৰে। কেতিয়াবা আকৌ এইবোৰ এজন ব্যক্তিৰ ক্ষেত্ৰত নতুনকৈও হ'ব পাৰে। এতিয়া যদি আমি কোনো শিশু বা ডাঙৰ মানুহৰ তাতো এই লক্ষণবোৰ জেনেটিক ৰোগৰ দেখো, তেতিয়াহ'লে এই ৰোগবোৰ চিনাক্তকৰণ কৰা আমাৰ কাৰণে বহু প্ৰয়োজনীয় হয়। কাৰণ তেতিয়া আমি লক্ষণমূলক চিকিৎসা আৰম্ভ কৰিবলৈ পাৰিম সেই ব্যক্তিজনৰ ক্ষেত্ৰত। আৰু আনটো হৈছে যে আমি এই ৰোগটোৰ পুনৰাবৃত্তিৰ অনুমান লগাব পাৰিম যে পৰিয়ালবৰ্গৰ কোনো সদস্যত এই ৰোগটো হোৱাৰ সম্ভাৱনা কিমান আছে। সংক্ৰমণ আৰ্হিৰ ওপৰত নিৰ্ভৰ কৰি পুনৰাবৃত্তিৰ বিপদাশংকাটো পৃথক হ'ব পাৰে। এইটো 2%ৰ পৰা 75%লৈ হ'ব পাৰে। সেইটো আমি ৰোগ নিৰ্ণয় কৰিলেহে গম পাম যে কেনেকুৱা ধৰণৰ ৰোগ হয়, কেনেকুৱা ধৰণৰ জিনৰ পৰিৱৰ্তন হৈছে বা এই বেমাৰটোৰ আৰ্হিৰ কি হয়। এইবোৰ আৰোগ্য কৰিব পৰা যায়নে? দুখৰ বিষয় যে সকলোবোৰ আনুবংশিক ৰোগৰ নিৰাময় নাই। আমি জিনবোৰ সলনি কৰি ভাল কৰিব নোৱাৰো, কিন্তু লক্ষণমূলক চিকিৎসা কৰিব পৰা যায়। যেনে মাস্কুলাৰ ডিষ্ট্ৰফি ধৰণৰ ৰোগত ফিজিঅথেৰাপি, এক্সাৰচাইজ আৰু ষ্টেৰইড থেৰাপি দিয়া হয়। এই থেৰাপি দিয়াৰ পিছত ল'ৰা-ছোৱালীৰ দুৰ্বলতাবোৰ কমি যায় আৰু সিহঁতে সহজে উঠা বহা কৰিব পাৰে। পেশীবোৰৰ দুৰ্বলতাটো অকণমান কমি যায়। তেনেধৰণে ফিনাইলকিটনিউৰিয়া এটি ৰোগ য'ত ফিনাইলএলানিন নামৰ অণুটো শৰীৰে বিপাক কৰিব নোৱাৰে। এতিয়া আমি যদি ফিনাইলএলানিন নাথাকা খাদ্য দিওঁ শিশুটিক, তেতিয়া শিশুটিৰ গ্ৰোথটো নৰ্মেল হ'ব। তাৰ বাহিৰেও কিছুমান ৰোগৰ চিকিৎসা ভাৰতবৰ্ষত পোৱা যায়, যেনে গছেছ ডিজিজ, পম্পেজ ডিজিজ, ফেব্ৰিজ ডিজিজ। এইবোৰ হৈছে কিছুমান বিপাক পথৰ ৰোগ। আৰু তাৰ উপৰিও স্পাইনেল মাস্কুলাৰ এট্ৰফিৰো চিকিৎসা ইয়াতে পোৱা যায়, কিন্তু পালেও এই চিকিৎসাবোৰ বহুত ব্যয়বহুল। সেয়েহে সাধাৰণ মানুহে সংগ্ৰহ কৰাটো সম্ভৱ নহয়। তাৰ কাৰণে আমাক কোনো গভৰ্ণমেণ্ট বা NGO ধৰণৰ বা কোনোবা ফাইনেন্সিয়েল এইডৰ ছাপৰ্টৰ দৰকাৰ হ'ব এনেকুৱা ধৰণৰ ৰোগৰ চিকিৎসাবোৰ সংগ্ৰহ কৰিবলৈ। এই ৰোগবোৰ প্ৰতিৰোধ কৰিব পৰা যায় নেকি? হয়, প্ৰতিৰোধ কৰিব পাৰি। কিন্তু তাৰ বাবে আমি প্ৰসৱপূৰ্ব ৰোগ নিৰ্ণয় আনুবংশিক পৰীক্ষা কৰিব লাগিব, অৰ্থাৎ প্ৰিনেটাল ডায়েগনষ্টিক টেষ্টিং। যিসকল ব্যক্তিৰ কোনো পাৰিবাৰিক ইতিহাস আছে আনুবংশিক বিকাৰৰ বা আগৰ সন্তান আছে যাৰ কোনো আনুবংশিক বিকাৰ আছে, তেওঁলোকক এই পৰীক্ষা প্ৰদান কৰা হয়। কিন্তু বহুতো
উন্নত প্ৰযুক্তি থাকাৰ পাছতো বিক্ষিপ্তভাৱে যদি কোনো নতুন এটা জেনেটিক ডিসঅৰ্ডাৰ হয় এটা শিশুত, সেইটো আমি প্ৰসৱপূৰ্বভাৱে নিৰ্ণয় কৰিব নোৱাৰো। শেষত ক'বলৈ বিচাৰিছো যে আমি আনুবংশিক ৰোগবোৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাটো বহু গুৰুত্বপূৰ্ণ। এনে ৰোগ থকা ব্যক্তিসকলক সমাজত গ্ৰহণ কৰাটো বহু প্ৰয়োজনীয়। এই বিৰল ৰোগবোৰ অভিশাপ নহয়, প্ৰতিৰোধ কৰাৰ প্ৰচেষ্টা প্ৰয়োজনীয়। ধন্যবাদ।